এই থিয়ৰামটো ডিছকাছ কৰ, ঠিক আছে? থিয়ৰামটো ইমান প্ৰুভ কৰিব নাহে পৰীক্ষাত, ঠিক আছে? অকল এই থিয়ৰামটো ইউজ কৰি পেলাই পিছত যিখিনি কুৱেশ্যন আছে এইখিনি আজি এইখিনি ডিছকাছ কৰিম। এইটো শ্লাইডত এইখিনি ডিছকাছ কৰিম। এইখিনি আছে এক্সাম্পল 4টা, ঠিক আছে? ইয়াৰ এইখিনি হৈ যোৱাৰ পিছত এক্সাৰচাইজটো কৰিম 1.2। চ' আজি দুটা ক্লাছত 1.2 আৰু 1.2 এক্সাম্পলখিনি শেষ হৈ যাব। চ' ফাৰ্ষ্ট চেপ্টাৰটো আজি অফিচিয়েলি শেষ হ'ব, ঠিক আছে? তাৰপিছত ছেকেণ্ড চেপ্টাৰটো আকৌ ষ্টাৰ্ট কৰিম বা কোনোবা এটা চেপ্টাৰ ষ্টাৰ্ট কৰিম যিটো অকণ ইজি হয় প্ৰথমতে শেষ কৰিম। বাকী ৰিভিজন চেপ্টাৰটোতো মই ইউটিউবত ফ্ৰীকৈ দি দিম বা ধৰি লৈছোঁ এপতো দি দিম ফ্ৰীকৈ। কিন্তু সেইটো মানে লাইভ ক্লাছ হিচাপে এনেকৈ নকৰোঁ, কাৰণ সেই কথাখিনি অলপ বেলেগ হৈ যায়। ৰিভিজন মানে ধৰা আগতে তোমালোকে পাই অহা, চ' এইখিনি ৰেকৰ্ডেডকেই দি দিম মানে, ঠিক আছে? ইয়াত বুজিবলগীয়া কেতিয়া হ'ল এইবাৰ যিখিনি আছে সেইখিনি বুজাম। চ' বাকী তোমালোকৰ কোনোবা যদি স্কুলৰ গ্ৰুপতো আছে এই লিংকটো শ্বেয়াৰ কৰি দিব পাৰে, ক্লাছত জইন কৰিব যদি কোনোবাই বিচাৰে, ঠিক আছে? লগৰ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিবা, মানে আনক হেল্প কৰিলে তুমি হেল্প পাবা বেলেগৰ পৰা। চ' সেইটো কাৰণে কোনোবাই বেছি পাব মোতকৈ এইবিলাক ভাবিব নালাগে, ঠিক আছে? সদায় আনৰ হেল্প কৰিব লাগে। চ' কোনোবাই যদি ক্লাছটো কৰিব বিচাৰিছে চ' জইন কৰি দিবা। মেথছৰ ক্লাছৰ কাৰণে যদি প্ৰব্লেম পাইছা যে ক'ত ক্লাছ কৰোঁ কি কথা, চ' লিংকটো জাষ্ট শ্বেয়াৰ কৰি দিলে হ'ল। গ্ৰুপৰ লিংকটো শ্বেয়াৰ কৰি দিবা বা ক্লাছৰ লিংকটো শ্বেয়াৰ কৰি দিবা বা এপৰ লিংকটো। চ' এতিয়া আমি ফাৰ্ষ্ট এইটো থিয়ৰামটো ডিছকাছ কৰোঁ। চ' এইটো বেছি প্ৰুভ কৰিবলৈকে নাহে, মই এইটো জাষ্ট কেনেকৈ ইউজ হ'ব সেইটো কৈ দিওঁ। চ' পঢ়া তোমালোকে আছামিছতো মই এনেকৈ থাকিব, চব আমাৰ গোটেইখিনি বস্তু এনেকৈ থাকিব যে আছামিছত থাকিব আৰু ইংলিছত থাকিব। চ' প্ৰথমতে কি হ'ল, লেট পি বি এ প্ৰাইম নাম্বাৰ ইফ পি ডিভাইডছ এ স্কোৱাৰ দেন পি ডিভাইডছ এ ৱেৰ পি ইজ এ পজিটিভ ইণ্টিজাৰ, ঠিক আছে? যে কৈছে উপপাদ্যটো, ধৰা পি এটা মৌলিক সংখ্যা, পি মৌলিক সংখ্যা বুলি কৈছে, যদি পি এ স্কোৱাৰ গ্ৰহণ কৰে তেন্তে পি এ গ্ৰহণ কৰিব, য'ত এ এটা যোগাত্মক সংখ্যা, ঠিক আছে? পিটো এটা প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা বুলি কৈছে, ঠিক আছে? এইটোৰ ইউজটো তোমালোকে পিছৰ অংকখিনিত পাবা। পি মৌলিক সংখ্যা বুলি কৈছে বা প্ৰাইম নাম্বাৰ বুলি কৈছে বা প্ৰাইম নাম্বাৰ বুলি কৈছে, প্ৰাইম নাম্বাৰ শ্বৰ্টকৈ দিছোঁ। চ' কি কৈছে, পি বি প্ৰাইম নাম্বাৰ ই পি ডিভাইডছ এ স্কোৱাৰ, পি এ যদি এ স্কোৱাৰ ডিভাইড কৰে, ঠিক আছে? পি এ যদি এ স্কোৱাৰ ডিভাইড কৰে, চ' কি হ'ব এইখিনি হ'ব বাৰু, ধৰি লৈছোঁ এনেকৈ পি ইয়াত দেখিছোঁ, এনেকৈ বুলি তোমালোকে বুজি নাপাব পাৰা। এ স্কোৱাৰ যদি ডিভাইড যদি ই পি ডিভাইডছ এ স্কোৱাৰ দেন কি হ'ব, পি এ কো হৰণ কৰিব, ঠিক আছে? ই পি ডিভাইডছ এ স্কোৱাৰ দেন পি ডিভাইডছ এ অলছ', ঠিক আছে? পি ধৰিছোঁ তোমালোকে প্ৰাইম মৌলিক সংখ্যা কিবা দেখোন ধৰা 2 বুলি ধৰিছে, ঠিক আছে? 2 বুলি ধৰিলা, ঠিক আছে? চ' দুই বা ধৰিলা মৌলিক সংখ্যা কি আছিল, 2, 3, 5, 7 এইবিলাক মৌলিক সংখ্যা আছিল। চ' সেই মৌলিক সংখ্যাবিলাকে যদি এ স্কোৱাৰক হৰণ কৰে, এ স্কোৱাৰক যদি ডিভাইড কৰে বা এ স্কোৱাৰক যদি হৰণ কৰে, তেন্তে সি এ কো হৰণ কৰিব, ঠিক আছে? সেইটোৱে তোমালোকৰ ইউজ হ'ব। এতিয়া ইমান নালাগে যে প্ৰুভ কৰিবলৈ পৰীক্ষাত এইটো নাহে, তোমালোকৰ পিছৰ চেপ্টাৰটো এতিয়া এই পিছৰ কুৱেশ্যনখিনি যেতিয়া প্ৰুভ কৰিম তেতিয়া মই এইটো কেনেকৈ ইউজ হয় সেইটো দেখাই দিম। খালি এইটো জাষ্ট মই দি থৈছোঁ, ঠিক আছে? মনত ৰাখিবৰ কাৰণে। চ' আমাক এইটো দেখাব আহিব, ৰুট 2 ইৰেচনেল নাম্বাৰ এইটো দেখাব আহিব পাৰে। তাৰপৰা তোমালোকৰ কিতাপ এইটো আছে ৰুট 3 আছে কিতাপ প্ৰুভ কৰা বুলি, এইটো আহিব পাৰে পৰীক্ষাত। তাৰপিছত তোমালোকে যদি এক্সাৰচাইজটো চোৱা 1.2, চ' তাত ৰুট 5টো কৰিব আছে। চ' এই তিনিটা বেছি ইম্পৰ্টেণ্ট হয়, অকণ কাৰণ দীঘল হয়, ঠিক আছে? 3 মাৰ্কছৰ কাৰণে যদি আহে এই তিনিটা কুৱেশ্যন আহিব পাৰে, ৰুট 2, ৰুট 3 বা ৰুট 5, ৰুট 7ও আহিব পাৰে। যদি 2টো শিকি গ'লা ন, ৰুট 2 যদি কৰিব শিকি গ'লা কেনেকৈ কৰে, চ' তোমালোকে 3টো কৰিব পাৰিবা, 5টো কৰিব পাৰিবা, ঠিক আছে? 5টো ইয়াত নাই বাৰু, এইটো বেলেগ হয়, 5 - ৰুট 3 হয়। চ' এইকেইটা অলপ দীঘলীয়া হয়, ঠিক আছে? অকণমান দীঘলীয়া হয়। চ' এইকেইটা তোমালোকৰ ধৰি লৈছোঁ 3 মাৰ্কছৰ কাৰণে আহিব পাৰে, 4 মাৰ্কছ নাহে। কিন্তু এই বাকী যিকেইটা আছে তোমালোকৰ এক্সাৰচাইজত আছে বা ধৰি লৈছোঁ ইয়াৰ পিছফালে এইটো ধৰা, এইটো নহয় দেই, ইয়াৰ পিছৰটো এইটো আৰু এইটো তোমালোকৰ অলপ কম মাৰ্কছৰ কাৰণে আহিব পাৰে। কেতিয়াবা এইটোতো 2 দিব পাৰে, কথা নাই। চ' সেইটো কাৰণে ৰুট 2, ৰুট 3 আৰু ৰুট 5 বা ৰুট 7ও হ'ব পাৰে, এইকেইটা বেছি ইম্পৰ্টেণ্ট হয়। চ' বাকীকেইটা অকণমান কম ইম্পৰ্টেণ্ট, কিন্তু এনেকুৱা ধৰণৰ আমি চব পঢ়িম, ঠিক আছে? কম ইম্পৰ্টেণ্ট বেছি ইম্পৰ্টেণ্ট এনেকুৱা কথা নাই, চব পঢ়িম, ঠিক আছে? এতিয়া চোৱা কথাটো হ'ল যে মই ইয়াত লিখিছোঁ, এই কাষৰ স্ক্ৰীনখন আঁতৰাই ৰাখিছোঁ, ঠিক আছে? সোঁফালৰ স্ক্ৰীনখন, অ'কে। চ' এতিয়া কি হ'ব, ৰুট 2টো ইৰেচনেল বুলি কৈছে, হয় নাই? ৰুট 2 হৈছে ইৰেচনেল নাম্বাৰ বুলি কৈছে। ইয়াত মই কি কৰিম, ইয়াত তোমালোকক মই ৰাফলি বস্তুখিনি কৰাই দিম, ঠিক আছে? তোমালোকে নোটছ হিচাপে এপত পাই যাবা, মানে গোটেই বস্তুখিনি মই যিখিনি পাৰোঁ ক্লাছতো দিম, আৰু যিটো হোৱাটছআপ গ্ৰুপ আছে, চ' তোমালোকে এই নাম্বাৰটো আছে অলৰেডি বা ইউটিউবত যিখিনি চাই আছা তোমালোকে এক ছেকেণ্ড। চ' তোমালোকে কি কৰিবা, এই নাম্বাৰটোত আমাৰ নাম্বাৰটো তলত দিয়াই থাকিব হোৱাটছআপ কৰিবৰ কাৰণে, সেইটোত হোৱাটছআপ কৰিবা, মই নোটছখিনি পাই যাবা আৰু লগতে এইখিনি মানে বেলেগকৈ দি দিম, ঠিক আছে? ইয়াত মই ৰাফলি বুজাইহে যাম, ঠিক আছে? কুৱেশ্যনখিনি বুজাই যাম। ত' লিখাটো এইটোত বহুত দীঘলীয়া লিখা, এইখন স্ক্ৰীনত লিখিয়ে নহ'ব, কাৰণ মই যিহেতু দুইটা মিডিয়ামৰ কাৰণে পঢ়াই আছোঁ। চ' প্ৰথমতে কি হয়, আমি কেনেকৈ প্ৰুভ কৰিম মই এইটো বুজাইছোঁ। যে ৰুট 2 ইৰেচনেল বুলি দিয়া আছে, ৰুট 2টো তোমালোকৰ অপৰিমেয় বুলি দিয়া আছে। চ' আমি চোৱা কিবা এটা কথা আমি প্ৰথমতে কি কৰিম, উল্টাটো ধৰি ল'ম, ঠিক আছে? যিটো দি আছে তাৰ উল্টাটো ধৰি ল'ম। ইৰেচনেল বুলি দি আছে আমি ৰেচনেল বুলি ধৰি ল'ম, বা অপৰিমেয় বুলি দি আছে আমি কি বুলি ধৰি ল'ম, পৰিমেয় বুলি ধৰি ল'ম, ঠিক আছে? সেইটো উল্টাটো ধৰি পেলাই আমি যিটো ধৰিছিলোঁ সেইটো ভুলকৈ ধৰিছিলোঁ বুলি ক'ম, মানে ধৰি লৈছোঁ, ঠিক আছে? মানে আমি
অপৰিমেয় বুলি প্ৰুভ কৰিব আহিছে, ইৰেচনেল বুলি প্ৰুভ কৰিব আহিছে, কিন্তু আমি অপৰিমেয় বুলি প্ৰথমতে প্ৰুভ কৰিব আগতে আমি উল্টাটো ধৰি লওঁ। আমি উল্টাটো ধৰি গৈ মানে যিটো পামগৈ সেইটো ভুল বুলি যেতিয়া প্ৰমাণ হ'ব, তাৰ মানে আমি ধৰাটো ভুল বুলি প্ৰমাণ হ'ব। যেতিয়া এইটো ভুল বুলি প্ৰমাণ হ'ব, তাৰ মানে কি হ'ল, এইটো নহ'ব, তাৰ মানে তাৰ বিপৰীতটো হ'ব। ঠিক আছে, যে এইটো যদি ধৰিলোঁ, এইটো যদি ভুল বুলি প্ৰমাণ হ'ল, তাৰ মানে কি, এইটো তাৰ বিপৰীতটো হ'ব, হয় নহয়? চ' যদি তুমি কোনোবা এজন ল'ৰা, কোনোবা কিবা এটা বস্তুতে বগা বুলি কৈ বগা বুলি ধৰি লৈছা, মানে ক'লা বুলি ধৰিব লাগে। ঠিক আছে, প্ৰথমে বগা বুলি ধৰিলে আৰু লাষ্টত গম পালে যে বগা নহয়, তাৰ মানে কি হ'ব, ক'লা হ'ব। চ' বগা বিপৰীত ক'লে। চ' তেনেকৈ এইটো মই সেইটো জাষ্ট এটা এক্সাম্পল দিলোঁ। চ' এইটো পৰিমেয় নহ'লে অপৰিমেয় হ'ব। সংখ্যা দুই প্ৰকাৰ। ঠিক আছে, নাম্বাৰছ আৰ অফ টু টাইপছ। ঠিক আছে, পৰিমেয় বা অপৰিমেয়। চ' পৰিমেয় নহ'লে অপৰিমেয় হ'বই লাগিব। ঠিক আছে, পৰিমেয় নহ'লে অপৰিমেয় হ'ব লাগিব। চ' সেইটো কাৰণে কি হ'ব, এইটো প্ৰথমতে আমি ধৰি ল'ম পৰিমেয় বুলি। চ' পৰিমেয় ধৰিলে কি হ'ল, তোমালোকক এটা ডেফিনেশ্যন দিছিলে, একদম কনচেপ্ট ক্লাছটো যদি জইন কৰিছা বা তোমালোকে আগৰখিনিও যদি মনত ৰাখিছা, ফাৰ্ষ্ট ক্লাছৰ, এতিয়া মই তোমালোকক নাজানিম যে কিমান পাৰা নোৱাৰা। চ' তোমালোকে আগৰ ক্লাছসমূহ যদি জইন কৰিছা বা আগতে যদি 9-8ত যদি ভালকৈ পঢ়িছা, তেতিয়াহ'লে গম পোৱা যে পৰিমেয় সংখ্যা এটা কেনেকৈ লিখোঁ আমি, a by b বা p by q আগত কিবা এটা লিখিলেই হ'ল। মানে কি হয়, এতিয়া a by b বুলি যদি লিখা, এতিয়া আমি এইটো ধৰি ললোঁ যিহেতু ৰুটটো পৰিমেয় হয়। চ' এইটো কাৰণে আমি a by b বুলি ধৰিলোঁ। ঠিক আছে, চ' কি হ'ল, আৰু লগতে এটা ধৰিম যে a and b are co-prime, a and b are co-prime। ঠিক আছে, co-prime মানে কি হ'ল, সহমৌলিক সংখ্যা। মানে অসমীয়াত যদি লিখোঁ, এইটো কি হ'ব, এনেকৈ তোমালোকে পৰীক্ষা লিখিব লাগিব, পৰীক্ষাত আৰু ভালকৈ লিখিব লাগিব। এইটোতো ঠিকেই আছে, মই ভুলকৈ লিখোৱা নাই বা শ্বৰ্টকৈ লিখাই গৈছোঁ। মানে কি হয়, তোমালোকক ইয়াত নুজুৰিবতে মই জাষ্ট বুজাই গৈছোঁ বস্তুটো, তোমালোকক একদম ফুল মাৰ্কছ পাবৰ কাৰণে। মানে এইটো আছামিছৰ নিচিনা নহয় যে ভুলকৈ লিখিলা, অলপ বেয়াকৈ লিখিলা কম পালা, এনেকুৱা নহয়। তথাপিও কিছুমান বস্তুত কাটি দিব পাৰে মানে। ঠিক আছে, কিছুমান পইণ্ট যদি মিছ কৰা। চ' সেইটো কাৰণে মই লিখাখিনি দি দিম। ঠিক আছে, বেলেগকৈ নোটছতে, এইটো ভিডিঅ'ৰ লগতে এপত যিহেতু আপলোড কৰিম, লগতে দি দিম, এপটোত ক্লিক কৰিলে হ'ব। কিন্তু এতিয়া মই জাষ্ট বুজাই গৈছোঁ তোমালোক। চ' আমি কি কৰিম, ৰুটটো ইকুৱেল টু a by b টো আমি ধৰি ল'লোঁ। ঠিক আছে, কি হয়, a b co-prime বুলি প্ৰথমতে ধৰি লৈছোঁ, এইটো ধৰি লৈছোঁ। ঠিক আছে, এইটো মনত ৰাখিবা তোমালোকে একদম লাষ্টলৈকে, এইটো নহয় বুলি প্ৰমাণ কৰিব লাগিব মানে। চ' a b বুলি ধৰি ল'লোঁ। এতিয়া কি হ'ব, এইটো যদি আমি পূৰণ কৰোঁ, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ, ইয়াৰ তলত 1 এটা আছে না। চ' a ইনটু 1 কিমান হ'ব, a ইকুৱেল টু, এইটো লিখিব লাগে, মই জাষ্ট কৈছোঁ, a ইকুৱেল টু ৰুট 2b হ'ব। ঠিক আছে, এইটো বুজি পালোঁ। চ' এইটো আমি কি কৰিম এতিয়া, এইটো আমাৰ নিয়মে, প্ৰমাণ কৰি কেনেকৈ হ'ল কি কথা নহয়, এইটো আমি প্ৰমাণ কৰিবৰ কাৰণে এইটো এনেকৈ কৰিছোঁ। ঠিক আছে, চ' এতিয়া আমি কি কৰিম, স্কোৱাৰ কৰিম। অসমীয়াত লিখাখিনিয়ে যে কৰিব লাগিব যে বৰ্গ কৰিব লাগে। ঠিক আছে, দুইফালে বৰ্গ কৰি বা স্কোৱাৰিং অন বথ ছাইড। ঠিক আছে, এইটো কৰি আমি কি পাম, a টো স্কোৱাৰ কৰিলে কিমান হ'ব, a স্কোৱাৰ হ'ব, আৰু ৰুট 2টো স্কোৱাৰ কৰিলে কিমান হ'ব, 2 হ'ব। ঠিক আছে, আৰু b টো স্কোৱাৰ কৰিলে 2b স্কোৱাৰ হ'ব। ঠিক আছে, এতিয়া আমি বুজিলোঁ এইটো কিমান দিলোঁ, আমি 1 দিলোঁ, ইকুৱেশ্যন নম্বৰ 1। ইয়াৰ মিনিংটো কি, দুইটো এটা পৰিমেয় সংখ্যা, আৰু কি হ'ল, দুইটোৰে a স্কোৱাৰ ডিভাইডছ 2 ডিভাইডছ a স্কোৱাৰ। ঠিক আছে, 2 ডিভাইডছ a স্কোৱাৰ। ঠিক আছে, আমি কি পালোঁ এতিয়া, মানে কি হ'ল, 2ৰে a স্কোৱাৰক কি হ'ব, এইটো কেনেকৈ লিখিম, 2ৰে a স্কোৱাৰক হৰণ যায়। ঠিক আছে, বা বিভাজ্য বুলি লিখিব পাৰিম। হ'ব, এইটো এনেকৈ লিখিলোঁ আমি। ঠিক আছে, চ' এতিয়া ইয়াৰ পিছত কি হ'ব, ৰুটটো এইটো হৈ গ'ল। এতিয়া আমি আগতে এটা থিয়ৰম পাইছিলোঁ নাই, লাষ্ট পেজত এটা থিয়ৰম পাইছিলোঁ নাই, লাষ্ট পেজত থিয়ৰম পাইছিলোঁ, কি পাইছিলোঁ, যে এইটো পাইছিলোঁ যে যদি লেট p ইউৰ প্ৰাইম নাম্বাৰ, if p ডিভাইডছ a স্কোৱাৰ দেন p ডিভাইডছ a অলছ'। ঠিক আছে, মানে কি হ'ল, যে কৈছিল যে ধৰা p এটা মৌলিক সংখ্যা, যদি p এ a স্কোৱাৰ হৰণ কৰে, তেন্তে p এ a কো হৰণ কৰিব। এতিয়া কি হ'ল, আমি ইয়াত কি পাইছোঁ, 2টো এটা মৌলিক সংখ্যা হয় নহয়, এই 2টো এটা মৌলিক সংখ্যা। যদি 2য়ে a স্কোৱাৰক হৰণ কৰে, কি হ'ব, 2য়ে a কো হৰণ কৰিব। এইটো আমাৰ থিয়ৰম হয়, 2 ডিভাইডছ a অলছ'। চ' কি হ'ব, এইটো 2য়ে a হৰণ যায় বা কৰে। ঠিক আছে, আমি কি পাইছিলোঁ, যে যদি এটা মৌলিক সংখ্যাই a স্কোৱাৰক হৰণ কৰে, তেতিয়াহ'লে সেই মৌলিক সংখ্যাটোৰ দ্বাৰা a কো হৰণ কৰিব। ঠিক আছে, চ' এইটো আমি পাই গ'লোঁ। এতিয়া 2য়ে যিহেতু a হৰণ কৰে, আমি কি বুলি লিখিম, আমি ধৰি ল'ম a মানে কিমান, 2c বুলি ধৰি ল'ম, কাৰণ এইটো চোৱা, c টো এটা বেলেগ অখণ্ড সংখ্যা, c ইজ এন ইণ্টিজাৰ বা অখণ্ড সংখ্যা, তোমালোকে এইটো জানা, c ইজ এন ইণ্টিজাৰ বা অখণ্ড সংখ্যা। তোমালোকে অসমীয়াত এনেকৈ লিখিলে নহ'ব, c ইজ এন অখণ্ড সংখ্যা বুলি লিখিলে নহ'ব, মই জাষ্ট লিখিছোঁ আৰু c এটা অখণ্ড সংখ্যা বুলি তোমালোকে লিখিব লাগিব। এইটো মই লিখাখিনি দি দিম, মই অলৰেডি কৈছোঁ। চ' আমি এইটো 2 যিহেতু 2ৰে ডিভাইড a হৰণ কৰে, চ' সেইটো কাৰণে আমি a ইকুৱেল টু টুৱাইচ c বুলি লিখিবলগীয়া হ'ল। হ'ব, মানে 2ক কিবা এটা অখণ্ড সংখ্যা ইনটু কৰিলে কি হ'ব, a পাম, 2 ডিভাইডছ a, চ' a মানে কিমান হ'ব, কিবা এটা অখণ্ড সংখ্যাক 2ৰে পূৰণ কৰিলে আমি a পাম। চ' এতিয়া চোৱা, কাৰণ কি হয়, এটা এক্সাম্পল যদি দিওঁ, 4 মানে কি হয়, a টো যদি 4 হয়, 2 ইনটু 2 হয় নহয়, 6 যদি হয় 2 ইনটু 3, 6কো 2ৰে হৰণ যায়, 8ক 2ৰে হৰণ যায়, 2 ইনটু 4, 4টো এটা অখণ্ড সংখ্যা হয় নহয়, এনেকৈ 10 হ'লে 2 ইনটু 5। চ'
সো এনেকৈ c টো এটা অখণ্ড সংখ্যা মানে ঠিক আছে 2 × 5 2 × 6 2 × 7 এনেকৈ ঠিক আছে সো এতিয়া কিমান হ'ব আমাৰ এই ৰাত সোঁফালে লিখিছোঁ মই অলপ এক ছেকেণ্ড এইখিনি হৈ গ'ল এফালে 5 পাৰ ৰ'ব ভাগ কৰি লিখিছোঁ সো এতিয়া কিমান হ'ল এইখিনি a = টুৱাইচ বুলি যদি লিখিলোঁ ওপৰলৈ ঠিক আছে এতিয়া আকৌ স্কোৱাৰ কৰিম এই বস্তুটো আকৌ স্কোৱাৰ কৰিম এনেকৈ ইয়াত লিখিব লাগিব ইয়াত যেনেকৈ লিখিছিলোঁ যে দুইফালে এইখিনি যে লিখিছিলোঁ যে স্কোৱাৰিং বথ ছাইড বা দুইফালে বৰ্গ কৰি সো ইয়াত মই জাষ্ট শ্বৰ্টকৈ লিখিলোঁ যে স্কোৱাৰিং ঠিক আছে সো এইটো কিমান হ'ব a = টুৱাইচ c পাইছিলোঁ মানে a স্কোৱাৰ মানে কিমান হ'ব টুৱাইচ c হোল স্কোৱাৰ মানে কিমান হ'ব 4c স্কোৱাৰ আকৌ এটা কথা আছে নহয় আমি এই ইকুৱেশ্যন 1টোত কি পাইছিলোঁ a স্কোৱাৰ = 2b পাইছিলোঁ হয় নহয় a স্কোৱাৰ = 2b স্কোৱাৰ পাইছিলোঁ কি হ'ব এইটো ইকুৱেশ্যন 1ৰ পৰা কি আছিলে a স্কোৱাৰ = 2b স্কোৱাৰ পাইছিলোঁ সো ইয়াত a স্কোৱাৰ জেগাত আমি কি পুট কৰিলোঁ 2b স্কোৱাৰ পুট কৰিলোঁ আৰু সোঁফালে কি থাকিলে 4c স্কোৱাৰ থাকিলে হ'ব সো এতিয়া এইটো কিমান হ'ব 2ৰে যদি হৰণ কৰোঁ কি হ'ব b স্কোৱাৰ = 2c স্কোৱাৰ এতিয়া চোৱা অথনি আমি কি a স্কোৱাৰ = 2b স্কোৱাৰ পালে কি পাইছিলোঁ 2 / a স্কোৱাৰ এতিয়া ইয়াত কি পালোঁ এইটো মানে কি হ'ব 2 / b স্কোৱাৰ হ'ব ঠিক আছে 2 / b স্কোৱাৰ হ'ব সো কি ইয়াৰ মানে কি হ'ল 2য়ে b স্কোৱাৰক হৰণ যায় সো 2য়ে যদি b স্কোৱাৰক হৰণ যায় 2ৰে কি হ'ব হৰণ যাব এইটো থিয়ৰম পাইছিলোঁ হয় নহয় এটা সংখ্যাক যদি এটা মৌলিক সংখ্যাই যদি a স্কোৱাৰক হৰণ যায় সো সেই মৌলিক সংখ্যাটোৱে ইয়াৰ এই ঠাইত জাষ্ট b হৈ গৈছে এইটো জাষ্ট এটা সংখ্যা a স্কোৱাৰ b স্কোৱাৰ c স্কোৱাৰ ঠিক আছে অখণ্ড সংখ্যাৰ বৰ্গ সো 2ৰে যদি b স্কোৱাৰক হৰণ যায় সো 2ৰে b কো হৰণ যাব 2য়ে b হৰণ যায় সো এইটোৰ পৰা আমি কি পালোঁ চোৱা এতিয়া প্ৰথমে কি পাইছিলোঁ 2য়ে a হৰণ যায় 2য়ে b হৰণ যায় ঠিক আছে মানে 2য়ে দুইটাকে হৰণ যায় এতেকে 2য়ে a আৰু b উভয়কে হৰণ যায় হয় নহয় বা কি হ'ল ইংলিছত লিখোঁ 2 / both a and b সো কিন্তু আমি কি হ'ল আমি প্ৰথমতে ইয়াত কি ধৰিছিলোঁ কো প্ৰাইম পাইছিলোঁ সো তোমালোকে সেইকাৰণে মই আগৰখিনি ভালকৈ পঢ়িব গৈছোঁ যে কো প্ৰাইমৰ ডেফিনেশ্যনটো কি যে অকল অনলি ডিভিজৰ মানে কি হ'ল অনলি ডিভিজৰ 1 থাকিব মানে অকল একক হৰণ যাব অনলি ডিভিজৰ 1 মানে কি হ'ল কেৱল 1 উৎপাদক হ'ব ঠিক আছে 1টোহে এটা উৎপাদক হ'ব কিন্তু ইয়াত কি আছে 2 / both a and b বুলি কৈছে 2য়ে যিহেতু a আৰু b দুইটাই হৰণ যায় বুলি কৈছে সো এইটো কাৰণে আমি যিটো ধৰিছিলোঁ আমি প্ৰথম ইয়াত কি ধৰিছিলোঁ a b আৰু কো প্ৰাইম নাম্বাৰ ধৰিছোঁ মানে আমি যিটো ধৰিলোঁ সেইটো ভুল প্ৰমাণিত হ'ল মানে কণ্ট্ৰাডিক্ট কৰিলে কণ্ট্ৰাডিকশ্যন মানে আমি কেনেকৈ লিখিম কিন্তু ই আমাৰ a আৰু bৰ বাহিৰে যে অইন সাধাৰণ উৎপাদক নাই এই সত্যটো বিৰোধ কৰিছে ঠিক আছে লিখাটো আমি অলপ দীঘলকৈ লিখিব লাগিব অসমীয়াত কি হ'ব কিন্তু ই আমাৰ a আৰু bৰ বাহিৰে যে কোনো অইন সাধাৰণ উৎপাদক নাই যে আমি এইটো যে ধৰিছিলোঁ কো প্ৰাইম নাম্বাৰ বা কো প্ৰাইম নাম্বাৰটোক আমি কি বুলি কওঁ যে বেলেগ উৎপাদক নাই একৰ বাহিৰে যে বেলেগ উৎপাদক নাই সেইটোক আমাৰ কি কৰিলে ভুল প্ৰমাণিত কৰিলে ঠিক আছে সো আমি কি হ'ব আমি যিটো ধৰিলোঁ আমি ধৰি লোৱাটো গতিকে এতিয়া চলি অসমীয়া লিখিব নোৱাৰিম গতিকে আমি ধৰি লোৱা ধাৰণাটো কি হ'ব অসত্য হ'ব এইখিনি মই নোটছ হিচাপে দি দিম ঠিক আছে তোমালোকে টেনশ্যন হ'ব নালাগে সো এতিয়া কি হ'ব যিহেতু আমি ধৰি লোৱাটো অসত্য আমি ধৰিছিলোঁ কি ৰুটটো পৰিমাণ ধৰিছিলোঁ সো আমি ধৰি লোৱাটো যিহেতু অসত্য হ'ল সো কি হ'ব এতিয়া ৰুটটোতো অপৰিমেয় হ'ব তোমালোকে এইখিনি নোটছ পাই যাব মোক হোৱাটছআপ কৰিলে হ'ল ঠিক আছে যিখিনিয়ে এডমিশ্যন লৈছে এনেকৈতো পাবাই আৰু ছাপ'জ কোনোবাই যদি চাব বিচাৰে ইনকেছ চ' তেওঁলোকে হোৱাটছআপ কৰিলে হ'ল কেনেকৈ হ'ব চ' ইয়াত এনেকৈ লিখিলে নহ'ব অলপ মানে চিষ্টেমেটিক লিখিব লাগিব বা ইয়াত মই ইংলিছ অসমীয়া দুইটা মিক্স কৰি লিখিছোঁতো ইংলিছৰখিনি কাৰণে ইংলিছ আৰু অসমীয়াখিনি কাৰণে অসমীয়া মই দি দিম এপতো দিম ইয়াতো দিম মানে চব বস্তুটো আমি ফ্ৰীকৈ নিদিওঁ কিন্তু কি হয় এইটো প্ৰথম চেপ্টাৰটো ফ্ৰী আছে চ' সেইখিনি বস্তু পাই যাবা চ' সেইটো কাৰণে টেনশ্যন ল'ব নালাগে চ' এতিয়া তোমালোকে আনমিউট কৰি পেলাই কোৱা এইটো বুজিছা নাই আকৌ এবাৰ বুজাই দিম বাৰু কোৱাচোন এনেই কোনোবাই বুজিছা যদি কোৱা এবাৰতে বা ক্লাছো কৰিছে স্কুলত কিন্তু কথা নহয় কিন্তু ইয়াত বুজিব লাগিব চ' আনমিউট কৰি পেলাই কোৱা বুজিলা নাই বেলেগকে কোৱাচোন আকৌ এবাৰতো বুজাম সেইটো মোৰ ষ্টেটমেণ্ট মই বুজাম বুলি কোৱাটো বেলেগ বুজি পোৱাখিনিয়ে কোৱা কোনোবা বুজিছা নেকি হেল্ল' আজি পুৰণা কেইজনমান অহা নাই এক ছেকেণ্ড চ' এতিয়া কি কৰোঁ মই আকৌ এবাৰ বুজাই দিওঁ পিছৰ কুৱেশ্যনটো একেই হয় ঠিক আছে এইটো কুৱেশ্যন বুজিলে পিছৰটো বুজিবা ৰুট 3টো
সো এতিয়া কি হ'ল ৰুটটোতো আমি কি হ'ল অপৰিমেয় বুলি প্ৰমাণ কৰিব দিছে ৰুটটোতো অপৰিমেয় বুলি প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিম তাৰ উল্টাটো ধৰি ল'ম আৰু উল্টাটো ধৰি পেলাই সেইটো মিছা বুলি ক'ম মানে প্ৰথমতে এটা ধৰি ল'ম কিবা এটা তাৰপৰা সেইটো নহয় বুলি প্ৰমাণ কৰিম তাৰ মানে এইটো তাৰ উল্টাটো হয় ঠিক আছে এটা বস্তু আছে এইটো সঁচা বুলি প্ৰমাণ কৰিব লাগে আমি প্ৰথমতে এইটো মিছা বুলি ধৰি ল'ম তাৰ মিছা বুলি ধৰি পেলাই আমি সেই মিছা বুলি যে ধৰিলোঁ সেইটোক মিছা বুলি ক'ম মানে মিছাটোক যদি মিছা বুলি কয় সেইটো তাৰ মিনিংটো কি সঁচা হ'ব নহয় চ' তেনেকুৱা মানে কথাটো চ' এতিয়া যদি আমি ৰুটটো অপৰিমেয় বুলি কৰিব বিচাৰোঁ আমি পৰিমেয় বুলি ধৰিলোঁ পৰিমেয় হ'লে কি হ'ব আমি তোমালোকে জানা পি বাই কিউ কিন্তু প্ৰকাশ কৰিব পাৰি মানে এ বাই বি এনেকৈ থাকে চ' এনেকৈ আমি প্ৰকাশ কৰিলোঁ এনেকৈ প্ৰকাশ কৰিলে কি হ'ব এ ইকুৱেল টু কি হ'ব ৰুট টু বি হ'ব ঠিক আছে এ ইকুৱেল টু ৰুট টু বি হ'ব আৰু এইটো আমি কি কৰিলোঁ এইটো স্কোৱাৰ কৰিলোঁ দুইটা চাইডে স্কোৱাৰ কৰিলে কি হ'ব এইটো এ স্কোৱাৰ হ'ব ৰুট টুটো টু হ'ব বি টু বি স্কোৱাৰ হ'ব চ' এ স্কোৱাৰ ইকুৱেল টু বি স্কোৱাৰ হ'ব চ' এনেকৈ লিখাৰ মিনিংটো কি এনেকৈ লিখাৰ মিনিংটো হৈছে যে দুইৰে এ স্কোৱাৰৰ হৰণ যায় চ' আকৌ আমি অথনি কি পাইছিলোঁ আগৰ থিয়ৰম এটা যে পাইছিলোঁ দুইয়ে যদি এ স্কোৱাৰ হৰণ যায় তাৰ মানে দুইয়ে একো হৰণ যাব ঠিক আছে দুইৰে এ স্কোৱাৰ হৰণ যায় মিনিংটো হৈছে দুইয়ে এক হৰণ যাব চ' তাৰ মানে কি হ'ব দুইয়ে এক হৰণ যাব মানে আমি কি লিখিব পাৰোঁ এতিয়া চোৱা যুগ্ম সংখ্যাবিলাকক এৰে হৰণ যায় হয় নহয় খণ্ড সংখ্যাৰে হৰণ যায় চ' কি হয় আমি যুগ্ম সংখ্যাবিলাক এইটো যেনিবা দুই কেনেকৈ লিখিব পাৰোঁ 2 × 1 4 হ'লে 2 × 2 6 হ'লে 2 × 3 8 হ'লে 2 × 4 10 হ'লে 2 × 5 এনেকৈ লিখিব পাৰোঁ ঠিক আছে চ' দুইৰে যিহেতু এক হৰণ যায় চ' এইক আমি মানে কেনেকৈ লিখিব পাৰোঁ 2 × কিবা এটা অখণ্ড সংখ্যা লিখিব পাৰোঁ চি ইজ এন ইণ্টিজাৰ এনেকৈ লিখিব পাৰোঁ চ' আমি এই অখণ্ড সংখ্যাটোক আকৌ ইনটু কৰিলোঁ স্কোৱাৰ কৰিলোঁ ঠিক আছে স্কোৱাৰ কিয় কৰিলোঁ আমি এইটো আমাৰ এইটো কৰিবই লাগিব কাৰণ নহ'লে এইটো মানে ধৰা প্ৰমাণ কৰিবৰ কাৰণে এইটো এটা ধৰা ষ্টেপ হয় চ' কি হয় এ ইকুৱেল টু আই চি বুলি যদি ধৰিলোঁ এইটোক স্কোৱাৰ কৰি কি পালোঁ এ স্কোৱাৰ ইকুৱেল টু 2c হোল স্কোৱাৰ পালোঁ ঠিক আছে 2c হোল স্কোৱাৰ মানে কি 2 × 4 চি হোল স্কোৱাৰ মানে চি স্কোৱাৰ চ' 2b স্কোৱাৰ এ স্কোৱাৰ মানে আকৌ আমি কি ধৰিছিলোঁ ইয়াত চোৱা এ স্কোৱাৰ মানে 1 নম্বৰ ইকুৱেশ্যনটো 2b স্কোৱাৰ ধৰিছোঁ চ' এ স্কোৱাৰ ঠাইত 2b স্কোৱাৰ পুট কৰিলোঁ আৰু 4c স্কোৱাৰটো এনেকৈ পুট কৰিলোঁ চ' কি হ'ব b স্কোৱাৰ ইকুৱেল টু 2c স্কোৱাৰ হ'ল চ' বি স্কোৱাৰ ইকুৱেল টু চি স্কোৱাৰ হ'ল চ' এতিয়া আমি কি পালোঁ এনেকৈ ইয়াৰ লিখাৰ মিনিংটো কেনেকৈ লিখাৰ মিনিংটো হ'ল যে 2 ডিভাইডছ বি স্কোৱাৰ এনে ইয়াৰ মানে হ'ল যে 2য়ে বি স্কোৱাৰৰ হৰণ যায় চ' 2ৰে যিহেতু বি স্কোৱাৰৰ হৰণ যায় চ' 2য়ে বিকো হৰণ যাব এইটো আমি আগৰ থিয়ৰমটোত পাইছিলোঁ যদি কিবা এটা সংখ্যাক তাৰ বৰ্গটোৰে হৰণ যায় গতিকে সেই সংখ্যাটোকো হৰণ যাব চ' 2য়ে বিকো হৰণ যাব চ' 2ৰে কি হ'ল আমি প্ৰথমতে ইয়াত কি পালোঁ 2ৰে এক হৰণ যায় বুলি পালোঁ ইয়াত কি পালোঁ আমি 2ৰে বিক হৰণ যায় মানে কি হ'ল 2য়ে এ আৰু বি দুইটাকে হৰণ যায় 2 ডিভাইডছ বথ এ এণ্ড বি কিন্তু আমি কি ধৰিছিলোঁ আমি এইটোত এ আৰু বিটো কি বুলি ধৰিছিলোঁ কো প্ৰাইম বুলি ধৰিছিলোঁ মানে কি ধৰিছিলোঁ যে অনলি একক ডিভাইড যায় বুলি ধৰিছিলোঁ ঠিক আছে চ' অনলি একক ডিভাইড যায় বুলি ধৰিছিলোঁ চ' সেইটো কাৰণে এতিয়া আমি যিটো ধৰিছিলোঁ সেইটো মানে উল্টা হ'ল সেইটো ভুল হ'ল মানে ঠিক আছে সেইটো নহ'ব আমি যিটো কণ্ট্ৰাডিকশ্যন হ'ল মানে এইটো আমি ধৰি লোৱা ধাৰণাটো অসত্য হ'ব ঠিক আছে আমি কি ধৰিছিলোঁ মানে আমি ইয়াত কো প্ৰাইমটো অকল এটা উৎপাদক বুলি ধৰিছিলোঁ কিন্তু ইয়াত আমি একৰ বাদেও কি পালোঁ 2 এটা উৎপাদক পালোঁ মানে আমি ধৰাটো অসত্য হ'ল আমি ধৰিছিলোঁ কি পৰিমেয় পৰিমেয়টো যদি অসত্য হ'ল মানে আমি কি হ'ব ৰুটটো কি হ'ব অপৰিমেয় হ'ব চ' তেনেকৈ কৰে চ' চিমিলাৰলি তোমালোকৰ ৰুট 3 ক্ষেত্ৰত আছে চ' এইটো মই তোমালোকক জাষ্ট বুজাই দিম লিখাখিনি মই তোমালোকক দি দিম আকৌ কৈছোঁ আৰু এইকেইটা এক্সাম্পলৰ হয় এইকেইটা কিতাপত লিখা আছে তোমালোকে আৰু টেনশ্যন ল'বই লাগিব মই কৈ আছিলোঁ ৰুট 3 এইকেইটা কিতাপত আছে বস্তুখিনি পিছৰ স্কুলৰ সেইকেইটা আমাৰ নোটছৰ পৰা লৈ ল'বা এইখিনি কিতাপৰ পৰা জাষ্ট মই স্ক্ৰীনশ্বট মাৰি এনেকৈ দি দিম ঠিক আছে কিন্তু বাকী বা তোমালোকে কিতাপৰ পৰা নিজে লিখি ল'বা কিন্তু বাকীখিনি ইয়াৰ পিছৰ ক্লাছটোত সেইখিনিহে মানে ধৰা তোমালোকৰ ক্লাছৰ হয় চ' এতিয়া ৰুট 3 ইৰেশ্যন বুলি দেখাব লাগে চ' এইটো মই শ্বৰ্টকৈ কৰিছোঁ চ' একেই হয় ঠিক আছে ইয়াত চোৱা ক'ত গ'ল পিনটো ৰ'বা ৰুট 3টো আমি ইৰেশ্যন দেখাব লাগে ৰুট 3 ৰেচনেল বুলি ধৰি ল'ম ঠিক আছে বা পৰিমেয় বুলি ধৰি লওঁ পৰিমেয় লেট বুলি ধৰিলোঁ হা লেট চ' ৰুট 3 যদি পৰিমেয় হয় কিমান ৰুট 3 গ'লে এ বাই বি হ'ব হয় নহয় এইটো তোমালোকে জানা আৰু এ কমা বি কি হয় আৰু কো প্ৰাইম বা কি হয় সহমৌলিক ঠিক আছে এইটো মই জাষ্ট বুজাইছোঁ ঠিক আছে যিহেতু কিতাপত থকা কুৱেশ্যন এইকেইটা কিতাপত আছে আৰু আগৰটো নিচিনা এইটো যে থাকে খালি ইয়াত 2 জেগাত 3 আছে চ' এতিয়া আমি যদি স্কোৱাৰ কৰোঁ কি হ'ব স্কোৱাৰ যদি কৰোঁ এনেকৈ লিখোঁ হয় নহয় ৰুট 3 স্কোৱাৰ কৰিলে কিমান হ'ব 3 হ'ব আৰু এইটো কিমান হ'ব বা এইটো এতিয়া স্কোৱাৰ নকৰোঁ বা তোমালোকক আৰু এবাৰ ইনটু কৰি লৈছোঁ চ' এইটো কি হ'ব ৰুট 3 ইকুৱেল এ ইকুৱেল টু ৰুট 3 বি হ'ব ঠিক আছে এ ইকুৱেল টু ৰুট 3 বি হ'ব এতিয়া যদি স্কোৱাৰ কৰোঁ চব একেধৰণে কৰোঁ গোটেইখিনি খেলি মেলি নহয় এ স্কোৱাৰ ইকুৱেল 3 বি স্কোৱাৰ হ'ব ঠিক আছে এইটো আমি এটা 1 নম্বৰ ইকুৱেশ্যন পালোঁ চ' 3 ডিভাইডছ এ স্কোৱাৰ কি হয় 3ৰে এ স্কোৱাৰক হৰণ যায় এতিয়া আমি পাইছিলোঁ যে যদি এ স্কোৱাৰক হৰণ যায় তেতিয়াহ'লে একো হৰণ যাব ঠিক আছে চ' 3 ডিভাইডছ এ স্কোৱাৰ হ'লে আগৰটো নিচিনা চোৱা একেই অকল 2 ঠাইত 3 হৈছে 3 ডিভাইডছ কি হ'ব এ হ'ব এ স্কোৱাৰ হ'লে এ হ'ব হয় নহয় চ' 3ৰে কিহক হৰণ যাব এক হৰণ যায়
যায় বা যাব সো 3 যেহেতু একক হৰণ a হৰণ যায় সো আমি a টো কেনেকৈ লিখিব পাৰোঁ 3c বুলি লিখিব পাৰোঁ অথনি 2c আছিলে 3c হ'ল হয় নহয় এতিয়া এইটো যদি আমি 3c লিখিব পাৰোঁ স্কোৱাৰ কৰিলে কি পাব a স্কোৱাৰ ইকুৱেল টু 9c স্কোৱাৰ পাম আকৌ a স্কোৱাৰ মানে আমি কিমান ধৰিছিলোঁ 3b স্কোৱাৰ ধৰিছিলোঁ নাই 3b স্কোৱাৰ ইকুৱেল 9c স্কোৱাৰ পালোঁ হয় নহয় ফ্ৰম কি হ'ল ইকুৱেশ্যন 1 পৰা ইকুৱেশ্যন 1 কি পাইছিলোঁ আমি a স্কোৱাৰ জেগাত 3b স্কোৱাৰ ল'লোঁ হ'ব এতিয়া কি হ'ল 3b স্কোৱাৰ ইকুৱেল 9c স্কোৱাৰ হ'লে b স্কোৱাৰ ইকুৱেল কিমান হ'ব 3c স্কোৱাৰ হ'ব হয় নহয় 3 যদি আমি হৰণ কৰি দিওঁ b স্কোৱাৰ ইকুৱেল কিমান হ'ব 3c স্কোৱাৰ হ'ব এতিয়া b স্কোৱাৰ 3c স্কোৱাৰ মানে কি b 3 ডিভাইডছ b স্কোৱাৰ মানে কি হ'ব 3ৰে b স্কোৱাৰক হৰণ যায় এতিয়া ইয়াৰ মিনিংটো কি 3ৰে যদি b স্কোৱাৰক হৰণ যায় 3ৰে কি হ'ব 3 ডিভাইডছ b অলছো 3ৰে কি হ'ব b হৰণ যায় হ'ব ঠিক আছে এইটো 3ৰে b হৰণ যায় এতিয়া 3ৰে যদি b হৰণ যায় এতিয়া কি হ'ল আমি কি ধৰিছিল ইয়াত কি পালোঁ 3ৰে a হৰণ যায় 3ৰে b হৰণ যায় এটাকে 3ৰে a আৰু b দুয়োকে হৰণ যায় বা এইটো যদি আমি ইংলিছত লিখোঁ 3 ডিভাইডছ both a and b ঠিক আছে সো এতিয়া কি হ'ল এতিয়া আমি ধৰি লোৱাটো কন্ট্ৰাডিক্ট কৰিলে কাৰণ ইয়াত কি লিখিছিলোঁ আমি এইটো আমি কি ধৰিছিলোঁ a and b এৰ কো প্ৰাইম ধৰিছিলোঁ মানে কি হ'ল ইয়াত অকল একটো উৎপাদক থাকিব উৎপাদক কি হ'ব অকল উৎপাদক বা কি হ'ল অকল ফেক্টৰ যিটো হয় অকল সেইটো অকল 1 হ'ব কিন্তু ইয়াত আমি কি পালোঁ ফেক্টৰ কি হ'ল 3 পালোঁ হয় নহয় সো আমি যিটো ধৰিছিলোঁ সেইটো কন্ট্ৰাডিক্ট কৰিলে আমি ধৰাটো নহ'লে কন্ট্ৰাডিক্ট কৰিলে ইট কন্ট্ৰাডিক্ট whichever মানে ধৰা আমি যিটো ধৰিছিলোঁ সো এইটো যিটো কন্ট্ৰাডিক্ট কৰিলে সো এতিয়া কি হ'ব আমি ধৰাটো যদি আমি এতিয়া অসমীয়া লিখিলোঁ আমি ধৰি লোৱা ধাৰণাটো অসত্য বা আমি এইটো এটাকে আমি ধৰি লোৱা অসমীয়া যদি লিখিব যাওঁ আমি ধৰি লোৱা ইট কন্ট্ৰাডিক্টছ আৰু ষ্টেটমেণ্ট বুলি লিখিব বা আমি ধৰি লোৱা ধাৰণাটো অসত্য বুলি ভাবা কি হ'ব অসত্য হ'ব মানে আমি যিটো ধৰিছিলোঁ সেইটো ভুল হ'ল এতিয়া আমি কি ধৰিছিলোঁ আমি √3টো ৰেচনেল বুলি ধৰিছিলোঁ সো আমি এইটো যদি অসত্য হয় মানে কি হ'ব √3টো ইৰেচনেল হ'ব √3 is irrational অপৰিমেয় ঠিক আছে সো আমি যিটো ধৰিছিলোঁ সেইটো উল্টা হ'ল মানে সো আমি ধৰাটো ভুল আমি ধৰিছিলোঁ কি পৰিমেয় বা ইৰেচনেল ধৰিছিলোঁ তাৰ মানে কি হ'ব আমি এইটো ইৰেচনেল হ'ব বা অপৰিমেয় হ'ব সো এইটো এইকেইটাত আহিব পাৰে √2 আৰু √3 আহিব পাৰে কিতাপত যদিও এক্সাম্পল আছে আহিব পাৰে ইয়াৰ ঠাইত 7 দিলে চব 7 হ'ব 3 ঠাইত 7 হ'ব বাকী একেই হ'ব ঠিক আছে আৰু ইফালে তোমালোকৰ যদি কি বুলি কয় 5 দিয়ে 5টো তোমালোকৰ ইফালে আছে চোৱা ইয়াত এইটোৰ লগত চব একেই আছে দেখিছা নাই √2ৰ লগত √3 চব একেই আছে চোৱা এইটো ইয়াত ক'ত গ'ল এই √3 ঠাইত ইয়াৰ √3 এইটো 2 আছিলে হয় নহয় এইটো চেঞ্জ হৈছে এইটো √2 আছিলে এইটো কি হৈছে এইটো 2 আছিলে এইটো 2 আছিলে ঠিক আছে 3 এইটো 2 হৈ গৈছে এইটো চেঞ্জ হৈছে এইটো 3 ঠাইত 2 হৈছে এইটো 3 ঠাইত 2 হৈছে বা এইটো এনেকৈ 3 হৈছে এইটো স্কোৱাৰ হৈ যায় চোৱা এতিয়া 2 থাকিলে 4 হৈছিলে হয় নহয় a স্কোৱাৰ ইকুৱেল 4c স্কোৱাৰ ইয়াত চোৱা এইটো 4c স্কোৱাৰ আছিলে ইয়াত চোৱা এইটো 4c স্কোৱাৰ আছিলে ওপৰৰ লাইনটো চোৱা সোঁফালে সো এইটো 2 যিহেতু বৰ্গ কৰিলে 4 হয় তাৰপৰা এইটো চেঞ্জ হৈছে 4ৰ জেগাত 9 হৈছে এইটো 2ৰ জেগাত 3 হৈছে এনেকৈ ইয়াত 2ৰ জেগাত 3 হৈছে 2ৰ জেগাত 3 হৈছে 2ৰ জেগাত 3 হৈছে 2ৰ জেগাত 3 2ৰ জেগাত 3 সো এইটো একেই √2 ঠাইত √3 আহিছে যিহেতু সো বাকী তেনেকৈ তোমালোকৰ যিটো কিতাপত দিয়া আছে এক্সাৰচাইজত সো সেইটো চব 5ৰ জেগাত 2 3 জেগাত 5 আহিব ঠিক আছে আৰু এইটো এই 9টো যে আছে বৰ্গ কৰিছে সো এইটো 25 আহিব এইটো মানে 9ৰ জেগাত 25 আহিব 9ৰ জেগাত 25 আহিব আৰু 7 যদি দিয়া থাকে এইটো √7 অপৰিমেয় বুলি দিয়া থাকে তেনেকৈ একেই হ'ব এইটো 49 এনেকৈ আহিব বৰ্গ কৰি পেলাই সো এতিয়া বাকী ইজি হৈ আছে বস্তুখিনি এতিয়া √5টো পাৰিবা কিন্তু মই কৰাই দিম কিতাপত যিটো হয় সো এতিয়া তোমালোকে 5 - √3টো ধৰা সো সেম সব গোটেইকেইটা একেই কুৱেশ্যন এইকেইটা অকণমান জাষ্ট বেলেগ √2 √3 √5টো একেই আৰু বাকী 4টা অলপ একেই ঠিক আছে এইকেইটা একেই ধৰা প্ৰথম কৰাখিনি একেই মাজত অকণ ছুটি হয় মানে এইকেইটা অলপ ঠিক আছে সো ছুটি বুলি ক'লে ভালেই পাইছে তোমালোকে সো এতিয়া চোৱা ক'ত গ'ল ৰ'বা মাউচটো মাজে মাজে হেৰাই থাকে হয়তো সো এইটো আমি কি এইটো একেই চেম ইৰেচনেল বুলি আছে আমি ৰেচনেল বুলি ধৰি ল'ম লেট বা ধৰো কি হ'ল 5 - √3 ইৰেচনেল কিতাপত দিয়াই আছে কৰাই আছে ঠিক আছে বা অপৰিমেয় বুলি দিয়া আছে
এইটো পৰিমেয় বুলি ধৰিব লাগিব ঠিক আছে এইটো পৰিমেয় বুলি ধৰিব লাগিব এইটো আমি উল্টাটো ধৰিব লাগিব এইটো পৰিমেয় বুলি ধৰি লম চব পৰিমেয় বুলি ধৰাৰ কাৰণে কি হ'ব এইটো যদি পৰিমেয় বুলি ধৰা আকৌ পিনটো এৰালে পৰিমেয় বুলি ধৰিলে কি হ'ব এইটো 5 - √3 টো a/b হ'ব হয় নহয় আৰু a and b আৰু co' প্ৰাইম হ'ব a, b co' প্ৰাইম বা কি হ'ব সহমৌলিক হ'ব সো এতিয়া কি হ'ব এইটো যেটো হৈছে এতিয়া √3 টো আমি এফালে লৈ গ'লো এইটো সোঁফালে লৈ গ'লো মাইনাস আছিলে হয় নহয় সোঁফালে লৈ গ'লে এইটো প্লাস হ'ব বা এইফালে লিখিলো উল্টা হৈ গ'ল আৰু এইফালে কি হ'ব a/b সৰি 5 এইটো ইফালে দিলো 5 - a/b হ'ব ঠিক আছে a/b সো আমি কি জানো চোৱা তোমালোকে জানা চোৱা 5 ৰ তলত সদায় কি আছে এইটো মই ৰাফলি কৰিছো ঠিক আছে 5 ৰ তলত এটা 1 আছে হয় নহয় এইটো p/q কিটোত আছে এইটো এনেকে আৰু a/b টো p/q ফৰ্ম মানে এইটো ফৰ্মত আছে সো আমি জানো যে আমি জানো কি জানো আমি বা আমি কি লিখিম যে we know that 5 - ab is a rational number বা কি হ'ব 5 - a/b is b এটা পৰিমেয় সংখ্যা হয় নহয় পৰিমেয় সংখ্যা দুটা বিয়োগ কৰিলে পৰিমেয় সংখ্যা পাবা সেইটো তোমালোকে পাইছা ক্লাছ 8ত সো এইটো যেহেতু পৰিমেয় সংখ্যা পাইছা 5 - ab সো কিন্তু আমি জানো যে কি হ'ল but we know that কি হ'ব কিন্তু আমি আজি দুইটা ক্লাছ বেক টু বেক কৰিব লাগিব ঠিক আছে কাৰণ তেতিয়া বুজি পাবা ইজিলি গোটেইখিনি একেই অংক হয় কিন্তু আমি জানো আমি কি জানো কোৱা আমি কি জানো এই √5 টো পৰিমেয় জানো √3 টো পৰিমেয় জানো √3 টো পৰিমেয় নহয় √3 কি হয় ইৰেচনেল হয় √3 কি হয় অপৰিমেয় হয় ঠিক আছে সো কথাটো এনেকুৱা হ'ল চোৱা তোমালোকে এইফালৰটো পৰিমেয় পালে এইফালটো অপৰিমেয় পালে এইটো জানো কেতিয়াবা পচিবল হয় ইকুৱেল চিনৰ সোঁফালে এটা পৰিমেয় এটা অপৰিমেয় নহয় হ'লে দুইটা পৰিমেয় হ'ব নহয় দুইটা অপৰিমেয় হ'ব হয় নহয় এইটো পৰিমেয় হ'লে এইটো পৰিমেয় হ'ব এইটো অপৰিমেয় হ'লে এইটো অপৰিমেয় হ'ব কিন্তু কি পালো আমি এইটো পৰিমেয় বুলি জানো কাৰণ এনেকে আছে হয় নাই p/q ফৰ্মত আছে ইয়াৰ তলতো 1 এটা আছে যদি লিখা সো অপৰিমেয় নাম্বাৰ পৰা অপৰিমেয় নাম্বাৰ এটা বিয়োগ কৰিলে সৰি পৰিমেয় নাম্বাৰ এটা পৰিমেয় নাম্বাৰ এটা বিয়োগ কৰিলে পৰিমেয় নাম্বাৰ পাবা সো সোঁফালৰটো পৰিমেয় হৈ আছে এই পাৰ্টটো পৰিমেয় ৰেচনেল পাই গ'লো কিন্তু আমি জানো কি হয় এই √3 টো কি হয় ইৰেচনেল হয় এইটো ৰেচনেল এইটো ইৰেচনেল সো এইটো হ'ব নোৱাৰে হয় নহয় ইয়াত লিখিছিলো √3 টো ইৰেচনেল অপৰিমেয় হয় আৰু 5 - ab টো এটা পৰিমেয় হয় সো কি হয় এইটো কন্ট্ৰাডিকশ্যন হ'ব ঠিক আছে বা আমি ধৰি লোৱা ধাৰণাটো অসত্য হ'ব আমি ধৰি লোৱা ধাৰণাটো কি হ'ব অসত্য হ'ব ঠিক আছে সো কি হ'ল আমি কি ধৰি লৈছিলো আমি ধৰি লৈছিলো যে 5 - √3 ইৰেচনেল সৰি ৰেচনেল হয় সো এইটো কি হ'ব অসত্য হ'ব এইটো অসত্য হ'লে কি হ'ব ৰেচনেল ধৰি লোৱাটো যদি অসত্য হয় সো আমি ৰেচনেল ধৰি লোৱাটো যদি অসত্য হয় এইটো ৰেচনেল আছিল হা সো কি হ'ব এইটো ইৰেচনেল হ'ব 5 - √3 ইৰেচনেল হ'ব মানে কি হ'ব এইটো আমি পৰিমেয় ধৰিছিলো হা এইটো অটো কাটি দিয়া সো 5 - √3 এতিয়া কি হ'ল এইটো ইৰেচনেল নহয় আমি ধৰি লোৱাটো উল্টা হ'ল সো এইটো উল্টা লিখিব লাগিব ধৰি লোৱাটো মিছা হ'ল সো পৰিমেয় ধৰিছিলো আমি অপৰিমেয় পালো ঠিক আছে সো এইটো হ'ব প্ৰুফ ইয়াৰ প্ৰমাণ কৰিলো ঠিক আছে সো প্ৰথমতে আমি যিটো অপৰিমেয় প্ৰমাণ কৰিব লাগে সো আমি পৰিমেয় বুলি ধৰি লওঁ এইটো পৰিমেয় বুলি ৰেচনেল বুলি ধৰি লওঁ ঠিক আছে সো এতিয়া তোমালোকৰ তেনেকে এইটো হৈ গ'ল এইটো নিচিনাকে এইটো আমি দেখাব লাগে এইটো ইজি হয় এইটো ইৰেচনেল লিখিব লাগে এইটো অপৰিমেয় দেখাব লাগে ঠিক আছে আমি কি বুলি ধৰি ল'ম এইটো হোৱাৰ পিছত ক্লাছটো ব্ৰেক দিম ব্ৰেক দি পেলাই আকৌ ক্লাছ কৰিম 5 মিনিট ব্ৰেক দি 5 মিনিটৰ পিছত তোমালোক আহি যাব এইটো কৰি হোৱাৰ পিছত ঠিক আছে সো এইটো চিমিলাৰ এতিয়া কেনেকৈ কৰিম 3 √2 আমি কি ধৰি ল'ম ৰেচনেল ধৰি ল'ম ইৰেচনেল আছে নহয় ৰেচনেল সব ইৰেচনেলে আছে আমি ৰেচনেল ধৰি ল'ব লাগে বা কি হয় পৰিমেয় বুলি ধৰি ল'লো সো পৰিমেয় বুলি ধৰাৰ পিছত আমি পৰিমেয় ধৰিলে কি হয় এটা সংখ্যা যদি আমি পৰিমেয় বুলি ধৰো সেইটো আমি a/b ফৰ্মত লিখিব পাৰোঁ বা p/q ফৰ্মত লিখিব পাৰোঁ য'ত কি হয় a, b আৰু ইণ্টিজাৰ এইটো এনেকৈ লিখিব লাগিব মই অথনি পুৰা দীঘলকৈ লিখি দিয়া নাই ইণ্টিজাৰ্ছ বা অখণ্ড সংখ্যা আৰু কি হয় আৰু বা n অসমীয়া দিব পাৰা আৰু কি হয় কো প্ৰাইম নাম্বাৰ সহ
মৌলিক ঠিক আছে অসমীয়া লিখোতে অকণমান সময় লাগে চ' এইটো যিহেতু সহমৌলিক হ'ল এতিয়া চোৱা এইফালে চোৱা তলত চোৱা ক'ত গ'ল পিনটোৰে অঁ চ' ৰুটটোতো কি হ'ব আমাক এইটো চোৱা আমি সদায় এই ফিগাৰকেইটা যে ইয়াত কি কৈছে ৰুট থ্ৰীটো এটা চাইডে ৰাখি দিছে দেখিছেনে এই ৰুট থ্ৰীটো তেনেকৈ ৰুট টুটো এটা চাইডে ৰাখিব লাগে আৰু থ্ৰীটো ইফালে লৈ যাব লাগে মানে ৰুট অভাৰ ফিগাৰকেইটা এটা চাইডে দিব লাগে আৰু এ ইকুৱেল কি হ'ব থ্ৰী তললৈ গ'লে 3b হ'ব হয় নহয় এ ইকুৱেল 3b হ'ব কিন্তু কিন্তু কি হয় কিন্তু বাট কি হয় a by 3b is rational বা অসমীয়াত যদি লিখা কি হয় a by 3b কি হ'ব পৰিমেয় হ'ব হ'ব কাৰণ কিয় পৰিমেয় হ'ব এইটো p by q ফৰ্মত আছে নাই এইটো এটা ইন্টিজাৰ ৰেচনেল কাৰণ কি হয় a 3b are integers কি হয় a, 3, b অখণ্ড সংখ্যা চ' অখণ্ড সংখ্যাবিলাক পূৰণ হৰণ হৈ আছে ঠিক আছে চ' সেইকাৰণে এইটো পৰিমেয় সংখ্যা হ'ব কিন্তু কি হয় কিন্তু আমি জানো বাট উইনো কি জানো আমি এইটো পৰিমেয় বুলি জানিলো কিন্তু এইটো অপৰিমেয় হ'ব কিন্তু আমি জানো যে বাট এইটো 3 নম্বৰ আহিব পাৰে 2 আহিব বুলি কথা নাই বাট উই নো ডেট ৰুট 2 ইজ কি হয় ৰুট 2 ইজ ইৰেচনেল আমি ইৰেচনেল বুলি পাই আহিছোঁ এইটো হয় নহয় ৰুট 2 কি হয় অপৰিমেয় সংখ্যা চ' ৰুটটো যিহেতু অপৰিমেয় সংখ্যা হ'ব তাৰ মানে কি হ'ল ৰুটটো অপৰিমেয় সংখ্যা মিনিংটো হ'ল যে ৰুটটো পৰিমেয় নহয় মানে কি হ'ল এটা আমি কি পালোঁ এই নাম্বাৰটোৰ এটা নাম্বাৰ ইৰেচনেল নাম্বাৰ পালোঁ ঠিক আছে এইটো ইৰেচনেল পালোঁ বা কি পালোঁ ইৰেচনেল বুলি অসমীয়াত কি হ'ব ইৰেচনেল বা অপৰিমেয় পালোঁ আৰু এইটো কি পালোঁ ঠিক আছে এইটো ই হয় হা এইটো পালোঁ ৰেচনেল ঠিক আছে এটা ইৰেচনেল পালোঁ এটা ৰেচনেল পালোঁ এইটোতো হ'ব নোৱাৰে এটা সংখ্যা ইকুৱেল এটা বেলেগ এটা সংখ্যা বুলি দিছে এটা ইৰেচনেল হ'ব নোৱাৰে ৰেচনেল এটা ইৰেচনেল হ'ব নোৱাৰে দুটা ইকুৱেল বুলি কৈছে দুইটা বেলেগ কেনেকৈ হ'ব হয় নহয় চ' কি হ'ল তাৰ মিনিংটো হ'ল যে ইয়াত লিখিছোঁ ইয়াত লিখিবা তোমালোকে নেক্সট লাইনত যে কি হ'ব এইটো কণ্ট্ৰাডিক হ'ব ইট কণ্ট্ৰাডিক্স আৱাৰ ষ্টেটমেণ্ট বুলি লিখিব পাৰা চ' এইখিনি মইতো লিখাই দিম ভালকৈ বাইদেউ এইকেইটা কিতাপতে আছে চ' আমি বা ইয়াত আমি অকণ দীঘলকৈ মই লিখাই দিম লাগিলে কিতাপত শ্বৰ্টকৈ দিয়া আছে বস্তুখিনি লাইন বাই লাইন ভালকৈ কিতাপত মানে লাইনৰ পিছত লাইন দি দিছে ন এনেকৈ মেথছত লিখিলে তেনেকৈ লিখিলে নহ'ব এটা লাইন তলত এটা আমি চিষ্টেমেটিক লিখিব লাগিব চ' সেইখিনি মই লাগিলে দি দিম চ' আমি ধৰি লোৱা ধাৰণাটো ভুল বুলি প্ৰমাণ কৰে চ' তাৰ মানে কি হ'ব আমি ধৰি লোৱাটো যদি ভুল আছে চ' আমি ধৰি কি লৈছিলোঁ পৰিমেয় ধৰিছিলোঁ চ' পৰিমেয়টো ধৰিছিলেতো ভুল হ'ল চ' এইটো কি হ'ব অপৰিমেয় হ'ব লাগিব চ' 3 ৰুটটো কি হ'ব অপৰিমেয় হ'ব লাগিব হ'ব চ' 3 ৰুটটো কি হ'ব ইৰেচনেল হ'ব লাগিব চ' এইটো আমি বুজি পালোঁ চ' এতিয়া আমি গোটেইকেইটা সংখ্যাতে চবতে কি কৰিছোঁ প্ৰথমতে কি কৰিছোঁ গোটেইকেইটাতে এই ৰুট 2 আৰু ৰুট 3 প্ৰমাণ কৰাটো প্ৰায় একেই হয় ঠিক আছে এইবিলাক আমি স্কোৱাৰ কৰিছোঁ কিবা কৰিছোঁ আৰু এইকেইটা অলপ 5 - ৰুট 3 দুটা যেনেকৈ টাৰ্ম আছে চ' এইকেইটা অকণমান বেলেগ হয় চ' এইকেইটা ক্ষেত্ৰত কি কৰিছোঁ আমি কিন্তু চবতে এটা কি কৰিছোঁ প্ৰথমতে আমি সেই যিটো প্ৰমাণ কৰিব লাগে ইৰেচনেল বুলি প্ৰমাণ কৰিব লাগিছে চবতে অপৰিমেয় বুলি প্ৰমাণ কৰিছোঁ আমি চবতে পৰিমেয় বুলি ধৰি লৈছোঁ উল্টাটো ধৰি লৈছোঁ তাৰপৰা আমি যিটো ধৰিছোঁ সেইটো মিছা বুলি প্ৰমাণ কৰিছোঁ কণ্ট্ৰাডিকশ্যনটো উলিয়াইছোঁ ঠিক আছে চ' মিছা বুলি যেতিয়া প্ৰমাণ কৰিছোঁ প্ৰথম দুটা ক্ষেত্ৰত মিছা বুলি কেনেকৈ প্ৰমাণ কৰিছোঁ যে প্ৰথম দুটা ক্ষেত্ৰত কি ক'লোঁ যে এ আৰু বিটো ক'ব পাৰিম বুলি ধৰিছিলোঁ কিন্তু আমি বেলেগ উৎপাদক পাই গ'লোঁ দুইটো পালোঁ এটাত 3 পালোঁ এটাত 2 পালোঁ এটাত 2 পালোঁ এটাত 3 পালোঁ চ' সেইটো কৰিলোঁ আৰু এই দুটা ক্ষেত্ৰত কি হ'ল এইকেইটা ক্ষেত্ৰত আমি বাওঁফালে ইকুৱেশ্যনটো যিটো পালোঁ বাওঁফালটোত আমি পৰিমেয় পাইছোঁ সোঁফালটোত অপৰিমেয় পাইছোঁ চৰি বাওঁফালটো অপৰিমেয় পাইছোঁ সোঁফালটোত পৰিমেয় পাইছোঁ চ' সমান চিনৰ বা ইকুৱেল চাইনৰ দুইফালে বেলেগ বেলেগ পাইছোঁ এটা পৰিমেয় এটা ৰেচনেল বা এটা অপৰিমেয় ইৰেচনেল পাইছোঁ চ' দুইটা এইটোতো হ'ব নোৱাৰে দুটা যদি সমান বুলি কয় এটা পৰিমেয় এটা অপৰিমেয় কেনেকৈ হ'ব এটা ৰেচনেল এটা ইৰেচনেল কেনেকৈ হ'ব চ' সেইটো কাৰণে এইটো আমি ধৰি যিটো লৈছিলোঁ সেইটো ধৰি লোৱাটো ভুল বুলি প্ৰমাণ হ'ল আমি কি ধৰিছিলোঁ তাৰ বিপৰীতটো ধৰিছিলোঁ মানে এটা যদি হয় তাৰ নহয় বুলি ধৰিছিলোঁ নহয় বুলি ধৰাটো মিছা হ'ল গতিকে এইটো হয় হ'ব চ' আমি অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে আমি পৰিমেয় বুলি ধৰিছিলোঁ আমি ইৰেচনেল বুলি আমাক প্ৰমাণ কৰিব লাগে উই হেভ টু প্ৰুভ ডেট দিছ নাম্বাৰ ইজ ইৰেচনেল চ' আমি প্ৰমাণ কৰিব লাগে যে সংখ্যাটো অপৰিমেয় হয় চ' সেইটো কাৰণে আমি পৰিমেয় ধৰিলোঁ আৰু পৰিমেয় ধৰাটো আমি ভুল বুলি পাই গ'লোঁ চ' ভুল বুলি পোৱাৰ কাৰণে মানে কি হ'ব পৰিমেয় নহ'ব
পৰিমেয় নহ'ব মানে কি হ'ব, সংখ্যা হয় পৰিমেয় হ'ব লাগিব, পৰিমেয় যিকোনো এটা হ'বই লাগিব, পৰিমেয় বা অপৰিমেয়। চ' এইটো কাৰণে পৰিমেয় যিহেতু নহয়, গতিকে এইটো অপৰিমেয় হ'বই লাগিব। চ' এনেকৈ এইকেইটা কৰিব লাগিব। চ' এইখিনি এনেকৈ আছিলে গোটেইকেইটা। চ' তোমালোকে আজি ক্লাছটো ইমানেই, আৰু আজি ক্লাছটো ইমানেই নহয়, এতিয়া আচলতে আজি 2টা ক্লাছ কৰিম যিহেতু। চ' সেইটো কাৰণে তোমালোকে এতিয়া নেক্সট ক্লাছটোৰ কাৰণে 5 মিনিট গেপ লৈ পেলাই 8:12 হৈছে, 8:20 আহি যোৱা, 8 মিনিটমান, ঠিক আছে। চ' এইটো আজি ক্লাছটো, এইটো আজি প্ৰথম ক্লাছটো ইমানতে এৰিছোঁ। নেক্সট ক্লাছটো তোমালোকে জইন কৰি লোৱা। সদায় 2টা ক্লাছ নহয়, কিন্তু আজি কৰিছোঁ, আৰু মাজে মাজে 2টা ক্লাছ এনেকৈ কৰিবলগীয়া থাকিলে। চ' এতিয়া লেভ লোৱা, 5 মিনিট ৰেষ্ট ল'ব পাৰা, লেভ নল'বও পাৰা, তোমালোকৰ কথা। 5 মিনিট ৰেষ্ট লৈ আহি যোৱা, আৰু একে ধৰণৰ কুৱেশ্যন হ'ব। চ' সেইটো কাৰণে মই বেক টু বেক একে ক্লাছ কৰিম।